কিয় মেজিৰ জুইত তিল, পিঠা লাড়ু, তামোল পাণ অৰ্পণ কৰা হয়? নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰু ভোগালীৰ শুভকামনা জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। আজি অসমীয়াৰ অতিকৈ আদৰৰ হেঁপাহৰ ভোগালী বিহু। উৰুকাৰ নিশা সকলোৱে মিলিজুলি প্ৰীতিভোজ খোৱাৰ পাছত প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। আঘোণত খেতি চপাই পুহ মাঘৰ সংক্ৰান্তিত উৰুকাৰ ভোজত সকলোৱে লগে ভাগে এসাঁজ খায় আৰু হেঁপাহৰ বিহুটিক আদৰে। সকলো অপায় অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি পুৱাই মেজিও জ্বলায়। অসমৰ প্ৰতিটো প্ৰান্তত আজি পালন কৰা হৈছে হেঁপাহৰ ভোগালী বিহু। লগতে মেজিৰ জুইত সকলো অপায় অমংগল দুখ দুৰ্দশা নাশ কৰাৰ বাবে জনসাধাৰণে কৰিছে প্ৰাৰ্থনা। ঠাইভেদে কিছুমান নীতি নিয়মৰ পাৰ্থক্য আছে যদিও মেজি জ্বলাওঁতে আপুনি কিছুমান নীতি নিয়ম পালন কৰা দেখিছে হয়তো। আৰু তাৰ ভিতৰত অন্যতম হৈছে মেজিৰ জুইত তিল, পিঠা, লাড়ু বা তামোল পাণ অৰ্পণ কৰা। আচলতে এই দিনটোত জুইত তিল, পিঠা, লাড়ু, তামোল পাণ আগবঢ়োৱাৰ নিজস্ব তাৎপৰ্য আছে। ইয়াৰ আঁৰৰ বিশেষ কাৰণৰ সন্দৰ্ভতে চাওঁ আহক জীৱন মাধুৰীৰ এই খণ্ডটি। উল্লেখনীয় বিষয় এই যে সূৰ্য আৰু অগ্নি দেৱতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিয়েই এই কাম কৰা হয়। ইয়াৰ উপৰিও শিশুক কুদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ মেজি জুইত গোটা মাটিমাহ, তিল আৰু গুড় আগবঢ়োৱা হয়। বিশ্বাস কৰা হয় যে জুইত তিল, গুড় আগবঢ়ালে কৃষি ক্ষেত্ৰত অগ্ৰগতি হয় আৰু খাদ্য তথা ধনৰ অভাৱ নহয়। দৰাচলতে এই নীতি নিয়মৰ আঁৰত থাকে সমাগত দিনবোৰ ভাল হোৱাৰ প্ৰাৰ্থনা। মেজি জ্বলোৱা পৰম্পৰাটো ৰাজ্যখনৰ গোষ্ঠীভেদে ভিন ভিন হয়, তথাপিও প্ৰাৰ্থনাবোৰ একেই। বড়োসকলে তেওঁলোকৰ দেৱতাৰ নামত মেজি সাজি ভোগালী বিহু উদযাপন কৰে আৰু আন আন জনগোষ্ঠীয় লোকসকলেও স্বকীয় পৰিচয়েৰে মেজি জ্বলাই সমাজৰ পৰা অন্যায়, বিচাৰ, অশুভ শক্তিৰ বিনাশৰ প্ৰাৰ্থনা কৰে। মেজিৰ জুইত সেৱা লৈ সকলোৱে ভোগালী বিহুৰ মূল অনুষ্ঠানলৈ আগবাঢ়ে। অসমীয়া সমাজত ভোগালী বিহুৰ মূল দিনটোত নামঘৰৰ মন্দিৰত শৰাই দিয়াৰ পৰম্পৰাও আছে। ধন ধানৰ অকাল নহ'বলৈ সকলোৱে ভগৱানৰ ওচৰত মূৰ দোৱায়। সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰাও আছে। সমান্তৰালভাৱে জা জলপান, পিঠা পনা, ভিন ভিন প্ৰকাৰৰ লাড়ু, মাহ কৰাই আদি খাই ভোগালীৰ আনন্দ উপভোগ কৰিছে ৰাইজে। আৰু এনেদৰেই আজি অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। কিয় মেজিৰ জুইত তিল, পিঠা, লাড়ু আৰু তামোল পাণ অৰ্পণ কৰা হয় এই সন্দৰ্ভতে আজি আমি আগবঢ়ালোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। আৰু আছে খবৰ, পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল।